একেলগে খলিল সমাধি দুই ভগ্নী পাৰ্বিন আৰু পাৰুলৰ। দুই ভাই ককাৰ ঘৰত এতিয়া কেৱল কান্দোনৰ ৰোল। বিদ্যালয় বন্ধ থকা বাবে দেওবাৰে পুৱা মাছ ধৰিবলৈ গৈছিল দুই ভগ্নী, কিন্তু দুয়ো আৰু উভতি নাহিল। এটা গাঁতত পৰি দুই ভগ্নী কলচুমা খাতুন ওৰফে পাৰুল আৰু ৰেশমিনা পাৰ্বিনে চিৰবিদায় লয়। পাৰ্বিন ৭ম শ্ৰেণীৰ আৰু পাৰুল ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী। দুই ভাই ককাই জয়নাল আৰু কুদ্দুছ শেখৰ কন্যা আছিল পাৰ্বিন আৰু পাৰুল। তামাৰহাটৰ বৰখচুৱা গাঁৱত সংঘটিত হৈছে এই শোকাবহ ঘটনা। পানীৰ পৰা উদ্ধাৰ কৰি দুই ভগ্নীক হস্পিতাললৈ নিছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে দুয়োকে। তাৰ পিছতে দুই ভাই ককাৰ ঘৰত এতিয়া কান্দোনৰ ৰোল উঠে। আমাৰ ঘৰৰ পূবফালে এটা পুখুৰী আছে, পুখুৰী মানে গাঁত আছে, তাতে মানে চিঞৰ বাখৰ মানুহ আছিলে বহুত। তো মই ঘৰত শুনা পাই কিনে গলো, যাই কিনে তাতে চাইছো এটা উঠাইছে, এটা উঠাইছে পাছত আৰু কৈছে যে আৰু এজন আছে। পিছত মই নামিছো, নামাৰ পিছত খুজি বাঢ়ি পিছত আৰু এজন উঠাইছো। উঠাৰ পিছত ভাবিছো এইফালৰ পৰা হস্পিটেল লৈ যাম, সিহঁতে ঘৰৰ ফালে লৈ গ'ল। এতিয়া হস্পিটেল লৈছে না ক'ত গৈছে এইটো নাজানো। কোন গাঁও? আমাৰ গাঁও বৰখচুৱা, কিন্তু এই গাঁও এই ছোৱালী দুজনৰ গাঁও হ'ল বৰজা। মই নাম নাজানো। আমাৰ ঘৰৰে ওচৰত, ইমান বেছি দূৰ তামাৰৰ ফালে লৈ যাব কৈছো মই। এতিয়া ক'ত লৈ গ'ল, ইমাৰ্জেঞ্চি এম্বুলেন্সক ফোন কৰো, সেই সময়ত এম্বুলেন্স ফোন নুঠা। আজি আমাৰ বৰ্তমান গাঁৱৰ দুটা ছোৱালী, এটা হ'ল কুলচুমা খাতুন, এটা হ'ল ৰেশমিন। সিহঁতে আজি মাছ মাৰিব গৈছিল স্কুল বন্ধ কাৰণে। মাছ মাৰা যাই কিনে কেইজনৰ লগত লৈ গৈছে, আৰু তাত এটা গাঁথা আছিল, সেই গাঁথাখিনি পৰি মৃত্যু হয়। আমি যাই উদ্ধাৰ কৰি হস্পিটেল লৈ যাওঁ, পিছত ডাক্তাৰে ঘোষণা দিয়ে মৃত্যু হৈছে। বৰজান এম ই স্কুলত, এজন 6ত এজন 7। গাঁওখনৰ নাম হ'ল বৰজান। গাৰ্জেনৰ নাম আছিল কুলচুমৰ বাবাৰ নাম আছিল কুদ্দুছ আলী, আৰু ৰেশমিৰ বাবাৰ নাম হ'ল হয়। তামাৰহাটৰ পৰা ৰেজাউল কৰিম, অসম লাইভ 24।